নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীৰ অন্য এটি ভিডিঅ'লৈ। আজি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞানৰ তাপ আৰু উষ্ণতা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ প্ৰশ্নাৱলীৰ 1 নম্বৰতে আছে তাপ কি লিখা। ইয়াৰ উত্তৰ হ'ব তাপ এবিধ শক্তি। তাপে বহু কাম কৰিব পাৰে। তাপে বস্তুৰ পৰিৱৰ্তন ঘটায়। 2 নম্বৰ তাপে বস্তুৰ পৰিৱৰ্তন ঘটায়। দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব তাপে বস্তুৰ পৰিৱৰ্তন ঘটায়। তাৰ দুটা উদাহৰণ হ'ল তাপ শক্তিয়ে বৰফক পানী কৰে আৰু পানীক ভাপ কৰে। তপতালে কণী এটাৰ ভিতৰখন গোট মাৰে। এনেদৰে তাপে বস্তুৰ পৰিৱৰ্তন ঘটায়। 3 নম্বৰ তাপ শক্তিৰ উৎস কাক বোলে। তাপ শক্তিৰ কেইটামান উৎসৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব যিবোৰ বস্তুৰ পৰা তাপ পোৱা যায় তাকে তাপ শক্তিৰ উৎস বোলে। তাপ শক্তিৰ কেইবিধমান উৎসৰ নাম হ'ল কয়লা, পেট্ৰল, ৰন্ধন গেছ, কাঠ, ডিজেল, কিছুমান গেছ, কেৰাচিন আদি। 4 নম্বৰ উষ্ণতা কিহৰ জোখ। ইয়াৰ উত্তৰ হ'ব উষ্ণতা বস্তুৰ এটা ধৰ্ম। বস্তু এটা কিমান তাপত উষ্ণতা তাৰে জোখ। 5 নম্বৰ শুদ্ধটোৰ ওপৰত ৰাইট চিন দিবা। ক পোহৰ তাপ শক্তিৰে এটা ভাগ হয় নহয়। ইয়াৰ উত্তৰ হ'ব হয়। খ সূৰ্যৰ তাপ নাপালে জীৱ জীয়াই থাকিব নাথাকিব। ইয়াৰ উত্তৰ হ'ব নাথাকিব। গ তাপ কম উষ্ণতাৰ পৰা বেছি উষ্ণতালৈ নাযায় যায়। ইয়াৰ উত্তৰ হ'ব যায়। ঘ ৰ'দ ওলালে 10 বজাত সূৰ্যৰ তাপ 12 বজাতকৈ কম বেছি। ইয়াৰ উত্তৰ হ'ব কম। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।